জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত প্ৰতিবাদী সমদল তামাৰহাটৰ পাগলাহাটত অবিভক্ত গোৱালপাৰা আগ্ৰাসু চিলাৰাই সেনা আৰু কোচ ৰাজবংশী মহিলা সমিতিৰ উদ্যোগত বিশাল প্ৰতিবাদী সমদল বিজেপি চৰকাৰ হাই হাই বিজেপি চৰকাৰ মুৰ্দাবাদ বিজেপি চৰকাৰ গো বেক নো কমতা নো ৰেষ্ট আমাক ন্যায় লাগিবই আদি এই ধৰণৰ বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰে 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে প্ৰতি উত্তৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতবৰ্ষৰ ভিতৰত মিছলীয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই মন্তব্য কৰিছে আক্ৰাসুৱে কোচ ৰাজবংশী জনগোষ্ঠী জনজাতিকৰণ নকৰিলে আগন্তুক পঞ্চায়ত নিৰ্বাচনত কোচ ৰাজবংশী জনগোষ্ঠী ভোট বৰ্জনৰ হুংকাৰ আক্ৰাসুৰ 2026 বৰ্ষত কোচ ৰাজবংশী জনগোষ্ঠীয়ে প্ৰয়োজনে বেলেগ ৰাজনৈতিক দলক সমৰ্থন কৰিব বুলিও সকিয়নি আগবঢ়ায় আক্ৰাসুৱে আমি পুনৰ কৈছো দৰ্শকসকলক জনজাতিকৰণৰ পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবী দেখা গৈছে এইদৰে প্ৰতিবাদী সমদল আৰু তামাৰহাটৰ পাগলাহাটত এইদৰে অবিভক্ত গোৱালপাৰা আক্ৰাসু চিলাৰাই সেনা আৰু কোচ ৰাজবংশী মহিলা সমিতিৰ উদ্যোগত এই ধৰণৰ বিশাল প্ৰতিবাদী সমদল দেখা গৈছে য'ত দেখা গৈছে বিজেপি চৰকাৰ হাই হাই বিজেপি গো বেক এই ধৰণৰ বিভিন্ন শ্লোগানেৰে উত্তাল কৰিছে পৰিৱেশ আৰু 2026 বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে উচিত প্ৰতি উত্তৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আক্ৰাসুৱে আৰু ভাৰতবৰ্ষৰ ভিতৰত মিছলীয়া অসমৰ মুখ্যমন্ত্ৰী বুলিও অভিহিত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আনহাতে 2026 বৰ্ষত কোচ ৰাজবংশী জনগোষ্ঠীয়ে প্ৰয়োজনে বেলেগ ৰাজনৈতিক দলক সমৰ্থন কৰিব বুলিও আক্ৰাসুৱে হুংকাৰ আগবঢ়ায় নিউজ ডেস্ক ৰিপৰ্ট এপি নিউজ আজিৰ উদ্দেশ্যটো এইটো আছিল যে আমাৰ যে এই চৰকাৰখনে আমাক এই কৰ্মী জনগোষ্ঠীক লাঞ্ছিত বাঞ্ছিত কৰি আছে আমাৰ যে জনজাতিকৰণ কোচবিহাৰ ৰাজ্য বা পৃথক ক্ষমতাবোৰ আৰু জীৱন সিংহক ডিএল কোচক লৈছে এটা ত্ৰিপাক্ষিক বৈঠক কৰি যে ক্ষমতাবোৰ আৰু কোচবিহাৰ ৰাজ্যৰ এটা সলিউশ্যন কৰিব লাগে আৰু জনজাতিকৰণৰ যিটো বাৰে বাৰে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই থপ দি আছে যে অবিভক্ত গোৱালপাৰাখিনিক জনজাতিকৰণ দিয়া হ'ব কিন্তু আমি দেখা পাইছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমাৰ ভৰসা আছে কিন্তু দেখা গৈছে যে দিনক দিনে পাৰ হৈ আছে এতিয়া 2026 আহিবগৈ কিন্তু 2026 নিৰ্বাচনৰ আগে যদি কোচমি জনগোষ্ঠীক বিশেষকৈ অবিভক্ত গোৱালপাৰা ৰাজবংশীখিনিক যদি জনজাতিকৰণ নহয় তেনেহ'লে আমি আপোনাৰ আজি এই থলীৰ পৰা আজি এই আমাৰ ৰেলীৰ থলীৰ পৰা আমি হুঁয়াই দিব বিচাৰিছো যে কোচমি জনগোষ্ঠী জাগিছে বিশেষকৈ অবিভক্ত গোৱালপাৰা কোচমি জনগোষ্ঠীখিনি যিটো আত্মনাদ আজি যিটো পৰিস্থিতি আছে এইটো কিন্তু আমি ভৱিষ্যত অৰ্থাৎ 2026 নিৰ্বাচনৰ আগে যদি জনজাতিকৰণ নহয় তেনেহ'লে 2026 নিৰ্বাচনৰ বিধানসভা নিৰ্বাচনত আমি প্ৰত্যুত্তৰ দিবৰ কাৰণে কোচমি জনগোষ্ঠীৰ সাধু ধন্যবাদ আজি সাম্প্ৰতিক সময়ত যিটো আমি পৰিস্থিতিত আছো আমাৰ বৃহত্তৰ কোচমি জনগোষ্ঠীক অসম চৰকাৰ ভাৰত চৰকাৰে ইতিমধ্যে আমাক জনজাতিকৰণৰ বাৰে বাৰে প্ৰতিশ্ৰুতি দিয়ে কিন্তু এই কোচমি জনগোষ্ঠীক আমাৰ বাৰে বাৰে মিছা টোপ দি ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ যে চক্ৰান্ত অসম চৰকাৰ ভাৰত চৰকাৰ এইটো আমি ইতিমধ্যে কোচমি জনগোষ্ঠী অৱগত হৈছো আৰু বুজি পাইছো যে আমাৰ এই বৃহত্তৰ কোচমি জনগোষ্ঠীক ৰাজনৈতিক মুনাফা লুটাৰ কাৰণে ৰাজনৈতিকভাৱে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত আমাৰ কোচমি জনগোষ্ঠীক আদি কৰি 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ যি প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ এই প্ৰতিশ্ৰুতিক মানা নাই আমি আজি আন্দোলন কৰি বিশেষকৈ কোচমি জনগোষ্ঠীৰ অবিভক্ত গোৱালপাৰা আক্ৰাসুৱে আমি এই চৰকাৰখনৰ গণতান্ত্ৰিকভাৱে যিটো আমি আন্দোলন কৰি গণতান্ত্ৰিক ভাষা এই চৰকাৰ বুজি নাপায় আমি বুজি পাইছো সিদিনা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বঙাইগাঁৱত আহি আমি কোচমি জনগোষ্ঠীৰ ভূমিত বসুন্ধৰা 3.0 যিটো আমাৰ এছবি ইতিমধ্যে হেৰি কৰিছে কিন্তু আমাৰ তিনিটা পুৰুষৰ প্ৰমাণপত্ৰ দেখুৱাব লাগে তেতিয়াহে আমি ভূমিত 3.0 বসুন্ধৰা অনলাইন এপ্লাই কৰিব পাৰো কিন্তু সিদিনা বঙাইগাঁও উপ নিৰ্বাচনত মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি যেনেকৈ আমাৰ আদিবাসী চাহ জনগোষ্ঠী আৰু নেপালীসকলৰ যিটো মানে কোনো ধৰণৰ তিনিটা পুৰুষৰ প্ৰমাণপত্ৰ নিদিয়াকৈ বসুন্ধৰা 3.0 ভূমিৰ অনলাইন কৰিব পাৰে ঠিক তেনেকৈ আমাৰ কোচমি জনগোষ্ঠীক ৰিলেক্সেশ্যন কৰিছে কিন্তু আমি দুখ পাইছো যদিও তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো ঘোষণা কৰিছে আমি আন্তৰিকভাৱে তেখেতক সন্মান জানিব ধন্যবাদ জ্ঞাপন কৰিছো কিন্তু সমান্তৰালভাৱে দুখ পাইছো যে বৃহত্তৰ কোচমি জনগোষ্ঠীৰ আপোনালোকে চাব যে অবিভক্ত গোৱালপাৰাৰ বিশেষকৈ যিকেইটা আমাৰ ৰেভিনিউ চাৰ্কেল আছে আপোনালোকে গ'লে তাত ৰিপৰ্ট কালেকশ্যন কৰিব যে আগৰ যিবিলাক ৰেকৰ্ড আছে সকলোবোৰ ৰেকৰ্ডত দাস্য বৰ্মনী প্ৰধানী চৰকাৰ বেপাৰী এইবিলাকে মাটিৰ মালিকাধীন কিন্তু কি মানে হেৰি আজি কোচ ৰাজবংশী এটা মানে ইতিহাস এটা জনগোষ্ঠী যুগান্তৰৰ পৰা কোচ ৰাজবংশী জনগোষ্ঠীয়ে কমতাপুৰ তথা এই অবিভক্ত গোৱালপাৰা আদি বিভিন্ন ৰাজ্যৰ দেশত বসবাস কৰি আছে তেখেতে 1990 চনৰ পৰা আমি পৃথক কমতাপুৰ জনজাতিকৰণৰ আন্দোলনটো আমি কৰি আহিছো কিন্তু দুৰ্ভাগ্যৰ বিষয়
2016 আৰু 2014 চনত ইতিমধ্যে বিজেপি চৰকাৰে ৰাজ্যদল কেন্দ্ৰত আহিলে, কিন্তু আমি দেখিবলৈ পাইছিলো যে 2016 আগত খুব আজিৰ যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই সময়ৰ বিত্তমন্ত্ৰী আছিলে, আহি নিজে কৈছিলে যে 90% কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাষ্ট্ৰীয়কৰণ সম্পূৰ্ণ হৈছে। কিন্তু আজিৰ দিনত আজি এই প্ৰতিশ্ৰুতি কোচ ৰাজবংশীসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আজি আমাৰ জাতি মাটি ভেটি ভাষা প্ৰতিটো আমি ইতিমধ্যে যি সংকটত পৰিছো, এই সংকটত ইতিমধ্যে এই সংকটৰ পৰা কোনে মুক্ত কৰিব? এই প্ৰশ্ন আমাৰ বিজেপি চৰকাৰৰ যিসকলে বৰ কৰি আছে তেওঁলোকক আমি কৰিছো যে আজি অবিভক্ত গোৱালপাৰাত বসবাস কৰা কোচ ৰাজবংশীসকলে কিন্তু আজি আমাৰ মাটি ইতিমধ্যে আমাৰ হাতৰ পৰা গুচি গৈছে, আমাৰ ভাষা ইতিমধ্যে সংকটত পৰিছে, আমাৰ ইতিমধ্যে অৰ্থনৈতিকভাৱে আমি জড়িত হৈছো, আমি শৈক্ষিকভাৱে জড়িত হৈছো, আমাৰ বিভিন্ন ক্ষেত্ৰত আমি কিন্তু চাৰিওপিনে শিক্ষা দীক্ষা ৰাজনৈতিক অৰ্থনৈতিক চাৰিওপিনে পিছপৰা হৈছো। এই অবিভক্ত গোৱালপাৰাত বসবাস কৰা যিসকল কোচ ৰাজবংশী আছে বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় যে আমাৰ একেবাৰে অৱস্থা বেয়া। যদি অতি কম সময়ৰ ভিতৰত আমাক জনজাতিকৰণ নিদিয়ে তেতিয়াহ'লে এই জনগোষ্ঠীত আমাৰ এই কোচ ৰাজবংশী জনগোষ্ঠীত আমাৰ বিশ্ব মহাবীৰ জিলাৰ এই বংশধৰ এটা সময়ত যে ইতিহাসৰ পাততে ৰৈ যাব আৰু ধ্বংস হ'ব, এই কথা কিন্তু স্পষ্ট কথা। আজি অসমত থকা কোচ ৰাজবংশীসকলৰ লগতে অন্যান্য জাতি জনগোষ্ঠীয়ে চিন্তা কৰিব লাগে বা অসমৰ যিখন ইতিমধ্যে বিজেপি চৰকাৰে যি খিলঞ্জীয়া চৰকাৰ ভূমিপুত্ৰ চৰকাৰ বুলি কৈছে তেওঁলোকে চিন্তা কৰিব লাগে যে অবিভক্ত গোৱালপাৰাত বসবাস কৰা কোচ ৰাজবংশীসকলৰ আজিৰ অৱস্থা আৰু ষ্টেটাছ কি তেওঁলোকে নিজে চিন্তা কৰিব লাগে। আৰু এই প্ৰতিবাদত বাৰে আমাক যি প্ৰবঞ্চনা ভোটাৰ বেংকৰ মেচিন হিচাপে ব্যৱহাৰ কৰিছে, ইয়াৰে প্ৰতিবাদত অবিভক্ত গোৱালপাৰাৰ নেতৃত্বত আজি আমাৰ ধুবুৰী জিলাৰ পাগলাহাটত ইতিমধ্যে আমাৰ এটা প্ৰতিবাদী সমদলৰ জৰিয়তে আমি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক মেছেজ দিব বিচাৰিছো, যদি কম সময়ৰ ভিতৰত আমাক জনজাতিকৰণৰ যি মৰ্যাদা এই মৰ্যাদা প্ৰদান কৰি ৰাজনৈতিক আৰু আমাৰ যিসকল সমস্যা আছে সমস্যাবোৰ সুৰক্ষিত নকৰে, আগন্তুক যি পঞ্চায়ত নিৰ্বাচন আছে এই পঞ্চায়ত নিৰ্বাচনতে সদৌ কোচ ৰাজবংশী জনগোষ্ঠীয়ে সদৌ কোচ ৰাজবংশী ছাত্ৰান্ত অবিভক্ত গোৱালপাৰাই যে ভোট বৰ্জন কৰিব, এই কথাটো আমাৰ এই আন্দোলনৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি মেছেজ দিব বিচাৰিছো। আৰু ইয়াৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীৰ সচেতন বহাল তথা দল সংগঠন আমি একত্ৰিত হ'বলৈ ইয়াৰ জৰিয়তে আবেদন জনাইছো বা আহ্বান জনাইছো। আৰু তাৰ লগতে আমি ক'ব খোজো যে আপোনালোকে জানে খুদ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া মিছলীয়া তাৰ আপোনালোকক প্ৰমাণ দিছো। আজি 2014 চনত খুদ আমাৰ আজিৰ এই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজে কৈছিল বঙাইগাঁৱৰ কাগজজনত যে যদি আমাৰ চৰকাৰ আহে তেতিয়াহ'লে আমি 6 মাহৰ ভিতৰতে আমাক জনজাতিকৰণ দি এই বৃহত্তৰ কোচ ৰাজবংশী জনগোষ্ঠীটোক আমাৰ প্ৰতিটো ক্ষেত্ৰত সুৰক্ষা প্ৰদান কৰিব। কিন্তু কটুকৰ ক্ষণ হৈ আমাৰ এই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কিন্তু কথা ৰৈ গ'ল। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক কি ক'ব? অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ ভিতৰত এজন প্ৰধান মিছলীয়া মুখ্যমন্ত্ৰী ৰূপে ইতিমধ্যে প্ৰমাণ হৈছে। আমাক নালাগে নালাগে আমাক এই সাবসিডি চাই, আমাক লাগে জনজাতিকৰণৰ জৰিয়তে আমাৰ এই নিপীড়িত লাঞ্ছনা বঞ্চিত কোচ ৰাজবংশী জনগোষ্ঠীটোক এই অবিভক্ত গোৱালপাৰাত যি সংকটত আমি তাৰণত ভুগিছো ইয়াৰ পৰা আমাক ৰক্ষা কৰক। অন্যথায় ভোট বৰ্জন কৰি যি ৰাজনৈতিক দলে আমাক সমৰ্থন জনাই আমাক সংৰক্ষণ দিব সেই ৰাজনৈতিক দলক আমি সমৰ্থন কৰিবলৈ কিন্তু বাধ্য হ'ম। এই কথাটো আপোনালোকৰ জৰিয়তে আমি সকীয়াই দিছো।